সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাছিলে ৰেচন কাৰ্ড দিম বুলি। বিভিন্ন হয়তো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। গতিকে এই প্ৰতিশ্ৰুতি নিদিয়াকৈ বা ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰতো প্ৰতিশ্ৰুতি নোহোৱা কিছুমান আইটেম, উদাহৰণস্বৰূপে প্ৰথম যদি আইটেমটো চাওঁ তেতিয়া ৰেচন কাৰ্ড। এতিয়া আমি ইতিমধ্যে 20 লাখ মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। এতিয়া নতুনকৈ আমি প্ৰায় 42 লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ আৰু নতুনকৈ আমি 20 লাখক দিবলৈ গৈ আছোঁ। গতিকে 62 লাখ মানুহে অসমত কোনো কালে ভবা নাছিলে যে তেওঁলোকে নতুন ৰেচন কাৰ্ড পাবগৈ। গতিকে এইবোৰ কাম মানুহে দেখা নাছিলে বা মানুহৰ কাৰো দাবী নাছিলে। কিন্তু আমি বিভাগে যেতিয়া আমি উপলব্ধি কৰিলোঁ বহু ধৰণৰ ফেক ৰেচন কাৰ্ড আছে আৰু সেই ফেক ৰেচন কাৰ্ডবোৰ ডিটেক্ট কৰাৰ কাৰণে অন্যতম উপায় হিচাপে আমি আধাৰ লিংকেজ যেতিয়া কৰিব দিলোঁ তেতিয়া দেখিলোঁ যে 50 লাখতকৈ বেছি ফেক ৰেচন কাৰ্ড আছিলে আৰু কিছুমানে প্ৰায় 12 লাখ মানুহে চাৰেণ্ডাৰ কৰিছিলে, ধনী মানুহে, আৰু সেইবোৰক আমি এতিয়া 62 লাখক দিবলৈ সক্ষম হৈছোঁ।